এই মুহূৰ্তত আহি পৰিছে এক হৃদয় বিদাৰক ঘটনা। বিয়া খাই ঘৰলৈ উভতি অহাৰ পথতে ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে এগৰাকী যুৱতীৰ। বিয়া খাই ঘৰলৈ উভতি আহিছিল আৰু তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে যুৱতীগৰাকীৰ। এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে আৰু ডাম্পাৰৰ খুন্দাত যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ ভাতৃও আহত হৈছে। যুৱতীগৰাকীৰ ভাতৃ আৰু যুৱতীগৰাকী বিয়া খাই ঘৰলৈ উভতি আহি থকাৰ পথতে এখন তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই দুয়োকে আৰু থিতাতে নিহত হয় যুৱতীগৰাকী। পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাৰ জোনাকীপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ইতিমধ্যে নিহত যুৱতীগৰাকীৰ নাম সুস্মিতা কলিতা বুলি জানিব পৰা গৈছে আৰু ভাতৃগৰাকীৰ নাম আশিষ কলিতা বুলি জানিব পৰা গৈছে। বৰ্তমান নিহত যুৱতীগৰাকীৰ নাম সুস্মিতা কলিতা আৰু ভাতৃৰ নাম আশিষ কলিতা বুলি জানিব পৰা গৈছে। মিৰ্জাত বিয়া খাবলৈ আহি ঘৰলৈ উভতিছিল দুয়ো, কিন্তু তীব্ৰবেগী ডাম্পাৰখনে মহতিয়াই নিয়ে দুয়োকে। স্থানীয় কেইজনমান ব্যক্তিয়ে ডাম্পাৰখনৰ পিছে পিছে খেদি যায় যদিও ৰখাবলৈ সক্ষম নহয় ডাম্পাৰখন। তাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আশিষক হস্পিটাললৈ ভৰ্তি কৰোৱা হয় আৰু থিতাতে নিহত হৈছে যুৱতী সুস্মিতা কলিতা। সুস্মিতা কলিতা আৰু ভাতৃ আশিষ কলিতাৰ ঘৰ হাজোৰ টোকাদিয়াত বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এক হৃদয় বিদাৰক ঘটনা। বিয়া খাই ঘৰলৈ উভতি অহাৰ পথতে ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে এগৰাকী যুৱতী আৰু গুৰুতৰভাৱে আহত হৈছে যুৱতীগৰাকীৰ ভাতৃ। জোনাকীপুৰৰ ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।